নপুৰণিৰ কথা গ'ল বিজেপিত এইবাৰ ছদ্মবেশীৰ আবিৰ্ভাৱ ছদ্মবেশী বিজেপিক লৈ উদ্বিগ্ন বাজপেয়ী ভৱন দৰং ওদালগুৰিত চিপ্ৰাং মাৰিলে নেকি ছদ্মবেশী বিজেপিয়ে বিজেপিৰ মাজৰ পৰা ঠিক নহয় বিজেপিৰ মাজৰ পৰা তেনেকৈ হোৱা নাই কাৰণ মই নিজে সেইটো আছোঁ বিজেপিৰ মাজৰ পৰা হোৱা নাই হয়তো কোনোবা আমাৰতো ছদ্মবেশী থাকিব দুই এক ছদ্মবেশী হ'লেতো আমি ধৰা পৰিব কেতিয়া যিদিনাখন আমাৰ মানে ভোটটো প্ৰতিটো বুথতে কিমান ভোট এইবাৰ আমাৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে আমি বুথকহে বিশ্বাস কৰিম আৰু বুথৰ মানুহক কিন্তু শক্তিশালী কোনো ছদ্মবেশীয়ে ইমান তলাব নোৱাৰে কাৰণ লগে লগে আমি গম পাই যাম আৰু সেনেকৈ দুই এক গম পাইছোঁ কিন্তু সেইবিলাক এই ধৰণৰ ছদ্মবেশী নহয় সেইবিলাক এটা বেলেগ কাৰক আছে সেইবিলাক কথা ক'ব নোৱাৰি চিপাঝাৰৰ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে দৰং ওদালগুৰি লোকসভাৰ নিৰ্বাচনী ফলাফল কি হ'ব তাৰ পূৰ্বানুমান দিবলৈ গৈ হঠাতে কৈ দিলে ছদ্মবেশী বিজেপিৰ কথা ছদ্মবেশী বিজেপিয়ে অৱশ্যেই ক্ষতি কৰিব নোৱাৰিলে বুলি কৈ পৰমানন্দ ৰাজবংশীয়ে ক'লে দৰং ওদালগুৰিত জয়ী হ'ব বিজেপি সমান্তৰালভাৱে ৰাজবংশীয়ে ক'লে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিৰুদ্ধে কম বেছি পৰিমাণে আছিল প্ৰতিষ্ঠান বিৰোধী ঢৌ যিবোৰ উপৰুৱাকৈ আমাৰ ছ'চিয়েল মিডিয়াত যি ধৰণে এটা নেতিবাচক প্ৰতিষ্ঠান বিৰোধী ঢৌ সেই ঢৌটোৰ সপক্ষে যোৱা বুলি বহুতে ভাবিছে কিন্তু কাৰ্যত যেতিয়া নেকি দুই এটা বুথৰ সভাপতিৰ লগত যেতিয়া আমি কথা পাতিছোঁ তেতিয়াতো তেনেকুৱা ধৰণৰ মন হোৱা নাই বিজেপিৰ মাজত দুয়াকে হয়তো প্ৰতিষ্ঠান বিৰোধী ক্ষেত্ৰত দুয়াকে আকৌ অসন্তুষ্ট হ'ব পাৰে বিজেপি বুলিয়ে নহয় আমাৰ সকলো মানে ব্যক্তিয়ে প্ৰতিষ্ঠান বিৰোধী এটা একোটা মানে থাকে কাৰক সেই কাৰকৰ ক্ষেত্ৰত কিন্তু মানে আমি বিশ্বাসী যে সেই কাৰককো অভাৰ মানে কাম কৰি পেলাই কিছু কাম হৈছে ইফালে দেশৰ আন প্ৰান্তত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত এই নিৰ্বাচনে শেষ নিৰ্বাচন হ'ব নেকি এডিএফৰ বুলি চলা চৰ্চাক নস্যাৎ কৰিছে এডিএফৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে ৰফিকুল ইছলামৰ দাবী ধুবুৰীত জয়ী হ'ব মৌলানা বদৰুদ্দিন আজমল 18 বছৰৰ পৰাই কৈ আছে যিসকলে এআইডিএফৰ মানে লগত নাই আমাৰ মানে গৰীব দুখীয়া সৰ্বসাৰা ৰাইজৰ পক্ষত আমি মাত মাতিলে যিসকল ব্যক্তিয়ে বেয়া পায় সংখ্যালঘুৰ কথা ক'লে যিসকলে বেয়া পায় সংখ্যালঘুৰ ল'ৰা ছোৱালী চাকৰি বাকৰিৰ কথা নদী গৰাখহনীয়াৰ সমস্যা সমাধানৰ কথা ডি ভোট এনআৰচিৰ কথা এই কথা বাৰ্তাবিলাক আমি যেতিয়া পাতোঁ বিধানসভাতো কিছুমানে বেয়া পায় বাহিৰতো বেয়া পায় আৰু সেইসকল ব্যক্তিটো যোৱা 18 বছৰৰ পৰাই বিশ্লেষণ কৰি আছে ইউডিএফৰ এইটো লাষ্ট ইলেকশ্যন কিন্তু যোৱা 18 বছৰৰ পৰা আপোনালোকে দেখিছে প্ৰত্যেক ইলেকশ্যনৰ পিছত আমি শক্তিশালী হৈ আছোঁ আমি আশাবাদী এইবাৰ নিৰ্বাচনৰ পিছত আৰু শক্তিশালীভাৱে আমি জনগণৰ ওচৰত যাম আৰু তিনিবাৰ একেৰাহে ৰাইজে মৰম দিছে চতুৰ্থবাৰৰ বাবে আমাক মানে ৰাইজে যথেষ্ট সংখ্যক ভোট দি আমাক জিকাব আমি আশাবাদী যে আজমল চাহাবে বহুত ভোটৰ ব্যৱধানত তেখেতে ইনশাল্লাহ জিকিব কিমান ভোটৰ ব্যৱধানত জিকিম 4 তাৰিখে যদি স্পষ্টই হ'ব একে সময়তে বিজেপিয়ে নগাঁও দৰং ওদালগুৰি কৰিমগঞ্জ আদিত সংখ্যালঘুৰ বুজন সংখ্যক ভোট পাব বুলি কৰা দাবীক মিছা আখ্যা দিছে ৰফিকুল ইছলামে সংখ্যালঘুৱে ভোট দিয়া নাই বিজেপিৰ শৰণাপন্ন হ'ব বুলি সংখ্যালঘু মই নাভাবোঁ আৰু বিজেপিৰ যিটো সংখ্যালঘু বিৰোধী ষ্টেণ্ড অকল সংখ্যালঘু বিৰোধীয়ে নহয় সংখ্যালঘু মানে গৰীব বিৰোধী যিটো ষ্টেণ্ড সৰ্বসাধাৰণ ৰাইজৰ বিৰোধী যিটো বিজেপিৰ ষ্টেণ্ড মাত্ৰ মুষ্টিমে এটা এছাম মানুহ লৈ বিজেপিৰ পলিটিক্স কৰাৰ যিটো মনোভাৱ তেনেস্থলত সংখ্যালঘু ৰাইজ বিজেপিৰ পক্ষত খুব ভোট দিব বুলি মই নাভাবোঁ এই সকলোবোৰৰ মাজতে ৰকিবুল হুছেইনৰ নাম শুনিলেই বিচাই ডকা দুলু আহমেদৰ মতে ধুবুৰীত শেষ আহি মাৰিব ৰকিবুল হুছেইনে পিছে জয়ৰ ক্ৰেডিট হেনো ৰকিবুল হুছেইনৰ নহয় দুলু আহমেদৰ দাবী কংগ্ৰেছে ধুবুৰীত চকুৰ আলিক প্ৰক্ষেপ কৰিলেও জিকিলহেঁতেন ভাবাটো লাষ্ট 2-3 ৰাতিত অকণমান উল্টা হৈছে মানে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ এজেণ্ট বিজেপিক সহায় কৰিছে বুলি সংখ্যালঘু হেৰিত এটা মেছেজ গুচি গৈছে যাৰ বাবে তাত ৰকিবুল বুলি নহয় তাত চকুৰ আলিকো যদি কংগ্ৰেছৰ প্ৰাৰ্থী দিলে হয় তেওঁ জিকিলে হয় ধুবুৰীক লৈ ভৱিষ্যতবাণী কৰা দুলু আহমেদেও গম পাইছে সত্য কি উপলব্ধি কৰিছে বাস্তৱ সত্য আৰু সেয়ে কৈছে বৰপেটাত জয়ৰ সম্ভাৱনা ফণীভূষণ চৌধুৰীৰে ৰাইজে এতিয়া সেইটোতো মই ক'ব নোৱাৰিম মই কিমান পাইছোঁ বা হেৰিয়ে কিমান পাইছে কিন্তু 9 লাখ ভোট 3জনৰ মাজত আছে আৰু ফণীভূষণ 5 লাখ আছে একেবাৰে স্পষ্ট আপোনাক মই মোৰ নিজা সমীক্ষাৰ পৰা মই কৈছোঁ আৰু কথাটো এই সকলো কথা বতৰাৰ মাজতে এপিচিচিৰ সভাপতি ভূপেন বৰাই অসমৰ কথাত লাগি নাথাকি দিল্লীত কাৰ চৰকাৰ হ'ব সেয়াহে কৈছে ভাঙি পাতি যেটো ধৰণে পৰিবেশ পৰিস্থিতি খবৰ পাই আছো যেটো ধৰণে সোশ্যাল মিডিয়াত বিজেপি বিৰুদ্ধে এটা জোৱাৰ উঠিছে
সেই কথাবিলাকৰ পৰা প্ৰতীয়মান হয় যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ 4 জুনৰ পিছত দেশত হ'ব। 4 জুনলৈকে এনেকৈয়ে সকলোৱে নিজা নিজা সমীক্ষা দি থাকিব। কাৰ সমীক্ষা মিলে সেয়া 4 জুনতে হ'ব স্পষ্ট। কিন্তু বিজেপিত যি ছদ্মবেশী প্ৰসংগৰ অৱতাৰণা হৈছে, সেই ছদ্মবেশী যদি সঁচাকৈয়ে আছে, দলটোক যে বিপদত পেলাব সেইটো নিশ্চিত। নাৰায়ণপুৰৰ পৰা দীপান্ত কাকতিৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।